মানুহৰ ক্ৰমবিকাশো অতি অদ্ভুত ধৰণৰ নহয়নে বাৰু প্ৰথমতে আমি আছিল হোমো চেপিয়েন্সৰ পাছত হলো মানুহ আৰু সভ্যতা আগবঢ়াৰ লগে লগে মানুহৰ পাছত আমি সিটিজেন হলো আৰু অধিক আগবঢ়াৰ পাছত সিটিজেনৰ পিছত এতিয়া আমি হলো নেটিজেন অৰ্থাৎ বাস্তৱ জগতৰ লগে লগে সমান্তৰালভাৱে আমি এখন তথ্য আৰু প্ৰযুক্তিৰ ভাৰ্চুৱেল জগতত আমি থাকো সেই আজিকালি সিটিজেনৰ ঠাইত নেটিজেন বুলি কোৱা হয় বাস্তৱ জীৱনত বাস্তৱ জগতত যেনেকৈ আমি সদায় নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে বা ৰাখিব বিচাৰো ঠিক তেনেদৰে এই সাইবাৰ জগতখনকটো আমি নিজকে সুৰক্ষিত কৰি ৰখাটো অতিকে প্ৰয়োজনীয় আজিকালি সঘনাই খবৰে পত্ৰই আপোনালোকে পাই আহিছে বিভিন্ন ধৰণৰ সাইবাৰ ক্ৰাইম হৈ আহিছে আৰু সেই সমূহৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি বা নিজকে কেনেদৰে বচাই ৰাখিব পাৰি কিছু কথা অতি সহজ ভাষাত জানোৱা হওক ইতিমধ্যে কৈ আহিছো যে আমি বৰ্তমান যিখন সোসাইটিত আছো সেইখন হৈছে এখন সাইবাৰ সোসাইটি সাইবাৰ শব্দটো বুজাইছে এনে এখন জগত যিখন জগত এই তথ্য প্ৰযুক্তিগত সামগ্ৰীসমূহক লৈ সৃষ্টি হৈছে আৰু এই জগতত বাস্তৱ জগতৰ দৰে বিভিন্ন ধৰণৰ ক্ৰাইম হয় সেইবোৰক আমি সাইবাৰ ক্ৰাইম বুলি কওঁ যিবিলাক ক্ৰাইম কম্পিউটাৰৰ লগত জড়িত নেটৱৰ্কিঙৰ লগত জড়িত সফটৱেৰৰ লগত জড়িত সেই সকলোবিলাক ক্ৰাইমক একেলগে সাইবাৰ ক্ৰাইম বুলি কোৱা হৈছে আৰু সেই ক্ৰাইমৰ পৰা বাচি থকাটোৱে সাইবাৰ সিকিউৰিটি অৰ্থাৎ সাইবাৰ সিকিউৰিটি হৈছে সেই সিকিউৰিটি প্ৰসেছ বা সেই সিকিউৰিটি টেকনলজিটো কোৱা হয় যি নেকি আমাক এই জগতখনৰ ক্ৰাইমবিলাকৰ পৰা সুৰক্ষিত কৰি ৰাখে এতিয়া আহক চাওঁ কি ধৰণৰ সাইবাৰ ক্ৰাইম হ'ব পাৰে ইয়াত আপোনালোকে দেখা পাইছে স্ক্ৰীনত কেইটামান ক্ৰাইম মই উল্লেখ কৰি আনিছোঁ তাৰ ভিতৰত এটা হ'ল টেব নেবিং হৈছে আপোনালোকে সাধাৰণতে ইণ্টাৰনেট খুলিবৰ বাবে বিভিন্ন ধৰণৰ ব্ৰাউজাৰ ব্যৱহাৰ কৰে ইণ্টাৰনেট এক্সপ্ল'ৰাৰ বা গুগল ক্ৰম বা মজিলা ফায়াৰফক্স সেই ৱেব ব্ৰাউজাৰটো ব্যৱহাৰ কৰোঁতে আপোনালোকে দেখা পায় যে টেবকৈ আমি বহুকেইটা টেবত একে সময়তে কাম কৰি থাকোঁ এটা টেব নেবিং হৈছে যদি আপুনি তেনেকুৱা ধৰণৰ কেইবাটাও কাম কৰি থাকোঁতে কোনোবা এটা টেবত যদি খুবেই গুৰুত্বপূৰ্ণ গোপনীয় তথ্যৰ লগত সংগতি ৰাখি কাম কৰি আছে টেব নেবিঙত তেতিয়া অন্য এটা খোল খাই থকা টেবত এটেকাৰজনে যিজনে আপোনাক এটেক কৰিব বিচাৰিছে যি আপোনাৰ তথ্য চুৰ কৰিব বিচাৰিছে সেই চুৰজনে বা সেই এটেকাৰজনে ইটো টেবৰ পৰা আনটো টেবৰ তথ্যসমূহ আহৰণ কৰিবলৈ চেষ্টা কৰে তাকে কোৱা হয় টেব নেবিং নেক্সট আছে ফিচিং এই ফিচিংটো আমি পুখুৰীত মাছ ধৰাৰ নিচিনা একে ধৰণৰ পুখুৰীত মাছ ধৰোঁতে আমি কি কৰোঁ যে বৰশী এটা লৈ টোপটো লগাই পুখুৰীত পেলাই দিওঁ এই ফিচিঙতো একেই কৰা হয় যে একো একোটা টোপ দিয়া হয় যিজনক এটেক কৰিবলৈ লোৱা হয় তেখেতক উদ্দেশ্য কৰি একো একোটা টোপ দিয়া হয় উদাহৰণস্বৰূপে আপোনালোকে আজিকালি প্ৰায় কিছুমান ধৰণৰ মেছেজ পাই থাকে যে আপুনি লটাৰীত ইমান টকা জিকিছে ক্লেইম কৰিবৰ বাবে আপোনাৰ নাম ফোন নাম্বাৰ ইমেইল আইডি তলৰ লিংকত সাবমিট কৰক বা এই ঠিকনাত বা এই নাম্বাৰত পঠিয়াই দিয়ক অৰ্থাৎ আপুনি ইমান টকাৰ লটাৰী জিকিছে বুলি আপোনাক এটা টোপ দিয়া হৈছে আৰু সেই টোপৰ বশৱৰ্তী হৈ যদি আপুনি পৰৱৰ্তী ষ্টেপটো গ্ৰহণ কৰে তেনেহ'লে তেওঁলোকৰ কাৰণে অতি সহজ হৈ পৰে আপোনাৰ পৰা তথ্যসমূহ আদায় কৰাৰ আন এটা এটেক আমি টাইপ অফ ক্ৰাইম বুলি ক'ব পাৰোঁ টাইপ অফ এটেক বুলি ক'ব পাৰোঁ সেইটো হৈছে কি লগিং দুই ধৰণৰ হয় এটা হৈছে হাৰ্ডৱেৰ কি লগিং আনটো হৈছে ছফ্টৱেৰ কি লগিং হাৰ্ডৱেৰ কি লগিঙত পেন ড্ৰাইভৰ দৰে একোটা USB ডিভাইচ থাকে যিটো ডিভাইচ যিকোনো এটা পিচিত যিকোনো এটা মেচিনত কানেক্ট কৰি দিয়াৰ লগে লগে তাৰ পৰা প্ৰয়োজনীয় সকলো গোপনীয় তথ্য সি আহৰণ কৰি লয় আৰু আনহাতে ছফ্টৱেৰ কি লগিং হৈছে যে এনেকুৱা এটা এপ্লিকেশ্যন ক্ৰিয়েট কৰা থাকে সেই এপ্লিকেশ্যনটো আপোনাৰ পিচিত ৰান হোৱাৰ লগে লগে আপোনাৰ গোপনীয় তথ্যসমূহ সি চুৰ কৰি লৈ যায় এতিয়া হাৰ্ডৱেৰ কি লগিংটোৰ বাবে যিসকল চুৰসকল তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লয় সাধাৰণতে তেওঁলোকে মুকলীয়া জেগাত বা ৰাজহুৱা স্থানত কি লগিং এপ্লিকেশ্যন ইনষ্টল কৰি USB পেন ড্ৰাইভ য'তে ত'তে পেলাই থৈ দিয়ে হয়তো আপুনি সেইফালে পাৰ হৈ যাওঁতে দেখিলে পেন ড্ৰাইভ এটা পৰি আছে আপুনি ভাবিলে এইটো মই ৰাখি থওঁ মোৰ কামত আহিব আৰু তাক আপুনি ঘৰলৈ তুলি আনিলে
আৰু যিকোনো এটা সময়তে আপুনি পেন ড্ৰাইভটোত কি আছে চাওঁ বুলি ভাবি আপোনাৰ পিচিটোত পেন ড্ৰাইভটো প্লাগ ইন কৰি দিলে আৰু যেতিয়াই আপুনি পেন ড্ৰাইভটো প্লাগ ইন কৰি দিলে লগালগ সি আপোনাৰ সকলোখিনি তথ্য তাৰ মাজত জমা কৰি ৰাখিলে বা যদি তেতিয়াই আপুনি নেটৱৰ্ক কানেক্টেড হৈ আছে তেনেহ'লে ইতিমধ্যে সেই তথ্যখিনি আপোনাৰ পৰা বেলেগলৈ পঠাই দিলে বেলেগলৈ মানে যিজনে তাক প্লেন কৰিছে আন এটা হৈছে স্পাম মেছেজ বা স্পাম মেইল যেটো আমাৰ ফিশিঙৰ লগত কিছু মিল থাকে আপোনালোকে আপোনাৰ ইমেইলটো বা জিমেইলৰ ইনবক্স খুলিলে দেখা পাব যথেষ্টখিনি স্পাম মেছেজ থাকে যিকোনো অফাৰ দিব আপোনাক লটাৰীত জিকিছে 50% ডিসকাউন্ট আপুনি কাহানিও ভিজিট নকৰা কাহানিও নোযোৱা ষ্টৰৰ ডিসকাউন্ট কুপন আপোনালৈ আহিব গতিকে সেইবিলাক হৈছে স্পাম যিকোনো ধৰণৰ আকৰ্ষণীয় কথা বতৰাৰে আপোনাৰ পৰা তথ্য আহৰণ কৰিবলৈ তেওঁলোকে ৰেন্ডমলি যিকোনো মানুহলৈ সেই মেইলবিলাক পঠাই থাকে আৰু যদি তেওঁলোকৰ চক্ৰত পাক চক্ৰত যদি আপুনি পৰি যায় তেনেহলে আপুনি সৰ্বশান্ত হৈ পৰিব নেক্সট হৈছে ফেক ওয়েবসাইট আজিকালি দেখা যায় যে যিবিলাক গভৰ্নমেন্ট অৰ্গানাইজেচন থাকে য'ত নেকি গোপনীয় তথ্য আদান প্ৰদান হয় তেনেকুৱা ওয়েবসাইটৰ বহুতো ফেক ওয়েবসাইট পোৱা যায় উদাহৰণস্বৰূপে অলপ কেইবছৰমানৰ আগতে যেটো আমাৰ চৰকাৰী ইনকাম টেক্স ইণ্ডিয়াৰ ওয়েবসাইট আছিল একেবাৰে দেখিবলৈ একে অলপো হিনদেহি নথকা আন এটাতকৈ বেছি ওয়েবসাইট পোৱা গৈছিল ফলত কি হৈছিল যি জন ব্যৱহাৰকৰ্তা থাকে যিজন ইউজাৰ থাকে ইউজাৰজনে গম নপকে কেনেবাকৈ যদি সেই ফেক ওয়েবসাইটত গৈ নিজৰ পেন নাম্বাৰ দি বা নিজৰ এমপ্লয়মেন্ট আইডি দি যদি তেওঁ টেক্স ৰিটাৰ্ণ কৰিবলৈ যায় তেনেহলে তেওঁ গুটিখিনি ফাইনান্সিয়েল তথ্য সেই ওয়েবসাইটটোৱে কালেক্ট কৰি লৈ লয় হেতু কাৰণে তেনেকুৱা ইনফৰমেশন সেনসিটিভ ইনফৰমেশন থকা যিকোনো সাইট যদি আপুনি খুলিবলৈ যায় তেনেহলে সাৱধান হ'ব হেতু ফেক নে ৰিয়েল আপুনি এবাৰ এনশিওৰ কৰি ল'ব তাৰপিছত কেইটামান আছে এটেক য'ত ৰেনসমৱেৰ হৈছে এটা টাইপ অফ এটেক ৰেনসমৱেৰ এটেক আপোনালোকে কিছুদিন আগত পাই গৈছে পেপাৰে পত্ৰয়ে নিউজে যথেষ্ট পপুলাৰ হৈছিল যে সেই এটেকটো হলে ৰেনসমৱেৰটো হৈছে এটা ভাইৰাছৰ নিচিনা এটা ওয়্যাৰ হয় যে সি যেতিয়া সোমায় আপোনাৰ পিছিটো টোটালি লক হৈ যায় একো কৰিব নাই আপুনি তাত এটা মেছেজ লিখা থাকে ইমান টকা দিয়ক এই পাৰ্টিকুলাৰ লিংকত গৈ আপুনি এমাউণ্টটো দিয়া লগে লগেহে আপোনাৰ পিছিটো খোল খাব অৱশ্যে এমাউণ্টটো দিয়াৰ পিছত খোল খাবই যে হেতু কোনো সিউৰিটি নাথাকে গতিকে সেইবিলাকৰ পৰা আমি সাৱধান হোৱা ভাল নেক্সট সকলো ধৰণৰ সোশ্যাল মিডিয়া প্ৰফাইল হওক আপোনাৰ বেংক প্ৰফাইল হওক যিকোনো ধৰণৰ প্ৰফাইলত যিবিলাক পাছৱৰ্ড থাকে সেইবিলাক এটেকাৰবিলাকে যিকোনো ধৰণৰ বিভিন্ন ধৰণৰ পাছৱৰ্ড এটেক দি তাৰ পাছৱৰ্ডটো কালেক্ট কৰিব বিচাৰে আৰু সেই পাছৱৰ্ড এটেকাৰৰ পৰা বাছি থাকিবলৈ পাছৱৰ্ড কেনে ধৰণে সেট কৰিব লাগে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত কম আপোনালোকক আন এটা টাইপৰ এটেক হৈছে ব্ৰুট ফৰ্চ এটেক এই এটেকত কি কৰা হয় ট্ৰায়াল এণ্ড ইৰৰ মেথড কৰা হয় আপোনাৰ যিকোনো এটা পাছৱৰ্ড ব্ৰুট ফৰ্চ যদি এটেক কৰে তেনেহলে এটেকাৰজনে কি কৰে ট্ৰায়াল এণ্ড ইৰৰ কৰে এটা পাছৱৰ্ড মাৰিব হেতু যদি ভুল হয় নেক্সট এটা মাৰিব হেতু ভুল হলে নেক্সট এটা মাৰিব সাধাৰণতে আমি দেখাত আপুনি যিকোনো এটা প্লেটফৰ্মত যদি 3-4 বাৰ পাছৱৰ্ড ভুল মাৰে আইদাৰ হি ব্লক হৈ দিয়ে অৰ আপুনি আৰু পাছৱৰ্ড এন্ট্ৰি কৰিব নোৱাৰাৰ কাৰণে বন্ধ হৈ যায় কিন্তু ব্ৰুট ফৰ্চ এটেকটো এনে ধৰণে ডিজাইন কৰা হয় যে বাৰম্বাৰ কেইবাটাও পাছৱৰ্ড ৰিপিটেডলি চেঞ্জ কৰি থাকিলেও ওয়েবসাইটটোৱে বা এপ্লিকেশনটোৱে গম নাপায় যে তাত বেলেগ ধৰণৰ পাছৱৰ্ড দি তাক ট্ৰায়াল এণ্ড ইৰৰ কৰি থকা হৈছে সেয়েহে এইটো এটা যথেষ্ট ডেঞ্জাৰাছ এটেক আৰু সাইবাৰ ক্ৰাইমৰ জগতত ব্ৰুট ফৰ্চ এটেকটো খুবেই পপুলাৰ এটেক গতিকে এই কেইটা হৈছে কেইটামান সৰু এটেক বা ক্ৰাইমৰ টাইপ আমি আলোচনা কৰিলো এতিয়া আহক চাওঁ এই ক্ৰাইমবিলাকৰ পৰা বাচি থাকিবলৈ হলে আমি কি কৰিব পাৰোঁ প্ৰথম কথা আপোনাৰ পিচিটো বা আপোনাৰ স্মাৰ্টফোনটো আপুনি প্ৰটেক্ট কৰি ৰাখিব লাগিব সেই ডিভাইস দুটা প্ৰটেক্ট হৈ থাকিলে আপোনাৰ পাৰ্সোনেল ডাটা আপোনাৰ সেনসিটিভ ডাটা আপোনাৰ ফাইনান্সিয়েল ডাটা সিকিউৰ হৈ থাকিব এটা কথাটো হ'ল যে সেই পাৰ্সোনেল ডিভাইস দুটা বেছিকৈ ইউজ কৰা আপোনাৰ পিসি আৰু আপোনাৰ স্মাৰ্টফোন কেনেদৰে প্ৰটেক্ট কৰি ৰাখিব আহক আমি চাওঁ কেইটামান কাম যিকিটা কৰিলে বা যিকিটা নকৰিলে আমি নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ প্ৰথম কথা যে আননোন ইউএসবি ডিভাইস কেতিয়াও আপুনি আপোনাৰ ডিভাইসটোত মোবাইল বা ল্যাপটপত প্লাগ ইন নকৰিব কোপাটি ইউএসবি পেন ড্ৰাইভ এটা পাইছে কেতিয়াও প্লাগ ইন নকৰিব অচিনাকি ব্যক্তিয়ে পেন ড্ৰাইভ এটা দিছে কেতিয়াও প্লাগ ইন নকৰিব কাৰণ সেই পেন ড্ৰাইভটোত কি আছে হি পেন ড্ৰাইভে হয় নে এটা কি লগাৰ হয় আপুনি গম নাপায় দ্বিতীয় কথা তাত এনেকুৱা হাৰ্মফুল ভাইৰাছ থাকিব পাৰে যেটো আপুনি কানেক্ট কৰি দিয়াৰ লগে লগে হয়তো আপোনাৰ নিজৰ যেটো ডিভাইস আছে সেই ডিভাইসটো বেয়া হৈ যাব পাৰে বা তাত থকা তথ্যসমূহ চুৰ হৈ যাব পাৰে নেক্সট টু হল যে ষ্টপ ক্লিকিং
আমাৰ সাধাৰণতে এটা টেন্ডেন্সি থাকে ছ'চিয়েল মিডিয়াত ফেচবুক গ্ৰুপত হোৱাটছএপ গ্ৰুপত কোনোবাই কিবা এটা লিংক দিয়ে ক্লিক কৰি চাওক এটা ছাৰপ্ৰাইজ আছে কিবা আছে বা যিকোনো লিংক দিয়ে আৰু আমি নজনা ব্যক্তিৰ লিংকো আমি ক্লিক কৰি খুলি চাওঁ ইয়াৰ ফলত আটাইতকৈ কথাটো হ'ল যে তেনেকুৱা লিংকৰ ভিতৰত বিহাইণ্ডত কি আছে আমি নাজানো লিংকটো ক্লিক কৰিলে কি খোল খাব আমি নাজানো কিন্তু হ'লেও আমাৰ এটা লিংক দেখিলে খোলাৰ এটা টেন্ডেন্সি এটা থাকে কাৰণে ক্লিক কৰি পাওঁ আৰু তেনে কৰাৰ ফলতে আমাৰ গোপনীয় তথ্য এটা ক্লিকতে আপোনাৰ সকলো তথ্য এই পাৰৰ পৰা সিপাৰলৈ গুচি যাব পাৰে গতিকে সেই অভ্যাস যদি আছে তেন্তে আজিয়েই এৰক নেক্সটটো হ'ল ষ্ট্ৰং পাছৱৰ্ড আপোনাৰ সকলো প্ৰফাইলতে আপুনি ষ্ট্ৰং পাছৱৰ্ড ইউজ কৰক এতিয়া প্ৰশ্নটো হ'ল যে ষ্ট্ৰং পাছৱৰ্ড কেনেদৰে আমি ক্ৰিয়েট কৰিম ষ্ট্ৰং পাছৱৰ্ড ক্ৰিয়েট কৰাৰ মূল মন্ত্ৰটো হ'ল যে আপোনাৰ পাছৱৰ্ডটোত গোটেইকেইটা বস্তু সোমাই থাকিব লাগিব কেৰেক্টাৰ থাকিব লাগিব মানে ABCD এলফাবেট থাকিব লাগিব তাত নাম্বাৰো সোমোৱাই দিয়ক 0 পৰা 9 লৈকে নাম্বাৰ ইনচাৰ্ট কৰক তাত স্পেচিয়েল কেৰেক্টাৰ ইনচাৰ্ট কৰক স্পেচিয়েল কেৰেক্টাৰৰ ভিতৰত কমা ডট স্লেছ ব্ৰেকেট এই সকলোখিনি পৰিব যেতিয়া আপোনাৰ পাছৱৰ্ডটোত এই তিনিওবিধ টাইপৰ কেৰেক্টাৰ ইনক্লুড হৈ পাছৱৰ্ড এটা ক্ৰিয়েট হ'ব তেতিয়া সেই পাছৱৰ্ডটো সাধাৰণতে ষ্ট্ৰং হয় আৰু তাক সাধাৰণ পাছৱৰ্ড এটেকৰ সহায়ত এটেক কৰি পাছৱৰ্ডটো ক্ৰেক কৰিবলৈ জটিল হয় আপুনি নাভাবিব যে মই নম্বৰৰ এটা পাছৱৰ্ড দিম 12টা সংখ্যাৰ নম্বৰৰ দীঘলীয়া পাছৱৰ্ড এটা দিম কোনেও ভাবি উলিয়াব নাই পাছৱৰ্ড কেতিয়াও ভাবি নুলিয়ায় সেইবিলাক প্ৰগ্ৰাম কৰা থাকে সি নিজেই পাছৱৰ্ডটো ক্ৰেক কৰিব পৰাকৈ আপুনি নাম্বাৰৰ পাছৱৰ্ড যিমানেই দীঘলীয়াকৈ নিদিয়ক অতি সহজতে উইদিন 5 ছেকেণ্ডত তাক ক্ৰেক কৰিব পৰা হয় গতিকে যেতিয়াই পাছৱৰ্ড ব্যৱহাৰ কৰিব মনত ৰাখিব এই তিনিটা আলফা কেৰেক্টাৰ নিউমাৰিক কেৰেক্টাৰ এণ্ড স্পেচিয়েল কেৰেক্টাৰ এই তিনিটা কেৰেক্টাৰ লক কৰিহে আপুনি আপোনাৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰিব নেক্সট নো ৰিপিটিং পাছৱৰ্ড একেটা পাছৱৰ্ডকে আপোনাৰ ফেচবুক প্ৰফাইল আপোনাৰ বেংক একাউণ্ট বা অন্য প্ৰফাইলত 3-4 জেগাত একেটা পাছৱৰ্ড এটেক নকৰিব কাৰণ কিবা স্বৰূপত কোনোবা এটা পাছৱৰ্ড যদি এজন এটেকাৰে আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো পাই যায় তেনেহ'লে সি নেক্সট ট্ৰাই কৰিব বেংকত গতিকে একেটাই যদি পাছৱৰ্ড হয় তেওঁৰ কাৰণে সুবিধা হৈ যাব একেটা পাছৱৰ্ড ইউজ কৰি আপোনাৰ সমূহ তথ্য বা টকা লৈ যাবৰ বাবে সেইকাৰণে পাছৱৰ্ড বেলেগ বেলেগ ইউজ কৰিব নেক্সট ষ্টপ শ্বেয়াৰিং এভৰিথিং ইন ছ'চিয়েল মিডিয়া যি আছে সকলোখিনি পালেই বা যি ঘটি আছে আপোনাৰ দৈনন্দিন জীৱনৰ সকলোখিনি কথা অনবৰতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা বন্ধ কৰক আপোনালোকে হয়তো পাইছিলে কিছুদিন আগতে বাতৰি কাকতত আহিছিলে যে এজন ব্যক্তি ফুৰিবলৈ গৈছিলে তেওঁ ৰাতিপুৱা যোৱাৰ আগতো চেলফি দিছিলে ছ'চিয়েল মিডিয়াত ফুৰিবলৈ গৈ গোটেই ফেমিলি আজি আমি আমুকত আছোঁ আমুকত ফুৰিছোঁ বুলি চেলফি দিছিলে পিছত আহি ঘৰ উভতি আহি গম পাইছে তেওঁ ঘৰৰ সকলো বস্তু ইতিমধ্যে লুটপাট কৰি লৈ গৈছে চোৰে গতিকে চুৰো আজিকালি অলপ হাইটেক হ'ল আপুনি ক'ত কি কৈ আছে কি আছে আপোনাৰ প্ৰফাইল চাই আহে গতিকে চাইবাৰ ক্ৰাইমতটো চুৰ আৰু স্মাৰ্ট হয় গতিকে আপুনি যিমানেই আপোনাৰ তেনেকুৱা ইনফৰমেশ্যন শ্বেয়াৰ কৰি থাকিব ক্ৰাইম কৰা মানুহখিনিৰ কাৰণে সুবিধা হয় আপোনাক ট্ৰেক কৰা আৰু আপুনি যদি আপোনাক ট্ৰেক কৰিবলৈ দিয়ে তেনেহ'লে তেওঁলোকৰ বেছি সময় নালাগিব আপোনাৰ তথ্য চুৰ কৰিবৰ বাবে নেক্সট স্কেন বিফ'ৰ ডাউনলোড আপোনাৰ ইমেইলত বা আপোনাৰ হোৱাটছএপত বা বিভিন্ন প্লেটফৰ্মত কেতিয়াবা কোনো ব্যক্তিয়ে বা আপোনাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আপোনাৰ বন্ধুৰ ফালৰ পৰা যিকোনো ধৰণৰ এটেচমেণ্ট আপোনালৈ পঠিয়ায় পৰাপক্ষত সেই এটেচমেণ্ট ডাউনলোড কৰাৰ আগতে স্কেন কৰিব নৰ্মেলি ইমেইলবিলাকত বা গুগল ড্ৰাইভত সেই সুবিধাটো আছেই আৰু নতুবা তাক খোলাৰ আগতে এবাৰ স্কেন কৰি ল'ব যাতে তাত কোনো ভাইৰাছ ফাইল ইনক্লুড হৈ থকা নাই নেক্সট ডোণ্ট ইউজ ফ্ৰী ৱাইফাই আমি যদি সাধাৰণতে পাব্লিক বাছ ষ্টেণ্ড ৰেলৱে এয়াৰপৰ্ট তেনেকুৱা জেগালৈ যাওঁ তেনেহ'লে দেখা পাওঁ তাত ফ্ৰী ৱাইফাই এভেইলেবল থাকে আপুনি হটস্পট ৱাইফাই অন কৰাৰ লগে লগে আপুনি কেইবাটাও হটস্পট পায় বহুকেইটা ফ্ৰীয়ে থাকে অ'পেন থাকে মানে লক কৰা নাথাকে তো তেনেকুৱা ফ্ৰী ৱাইফাই পালেই কানেক্ট কৰি নিদিব মোৰ নিজৰ ডাটা বচাওঁ ফ্ৰী ৱাইফাই লওঁ সেই ধান্দাটোত নাথাকিব কাৰণ ফ্ৰী ৱাইফাই কনচেপ্টটো হ'ল যে হয় তেনেকুৱা ৰাজহুৱা স্থানত চৰকাৰীভাৱে ফ্ৰী ৱাইফাই ব্যৱস্থা থাকে যদিও বহুতো এটেকাৰে কি কৰে যে কিছুমান ফেক হটস্পট ক্ৰিয়েট কৰি দিয়ে যেতিয়া আপুনি সেই ফ্ৰী হটস্পট বা সেই ফ্ৰী ৱাইফাইটো হটস্পটত থৈ দি ফ্ৰী ৱাইফাইটোত কানেক্ট হৈ যাব কানেক্ট হৈ যোৱাৰ লগে লগে সেই ৰাস্তাইদি আপোনাৰ ব্যক্তিগত তথ্য এটেকাৰজনে চুৰ কৰিব পাৰে সেইটো কাৰণে ফ্ৰী ৱাইফাই কানেক্ট কৰাৰ আগে আগে ভেৰিফাই কৰি ল'ব কেনেধৰণৰ ফ্ৰী সি নেক্সট চেক SSL হ'ল ছিকিউৰ্ড ছকেট লেয়াৰ আমি সাধাৰণতে যেতিয়া ব্ৰাউজাৰত ৱেবছাইট এটা ব্ৰাউজ কৰোঁ আপোনালোকে যিডাল এড্ৰেছ বাৰ থাকে এড্ৰেছ বাৰডালৰ বাওঁফালে দেখে এটা সৰু তলা এটা ওলাই থাকে কিন্তু কিছুমানত তলাটো নোলায়
বা কিছুমান ৱেব লিংকত দেখা পাব প্ৰথমতে লিখা থাকে http://www.something.com আৰু কিছুমানত থাকে https://www.something.com য'ত s থাকে সেইখিনি হ'ল সিকিউৰ চেনেল আৰু য'ত s নাথাকে সেইখিনি সিকিউৰ চেনেল নহয় গতিকে যিবিলাক ৱেবছাইটত আপুনি ভিজিট কৰিব সেই চেনেলটো যদি সিকিউৰড হয় তেতিয়া কিছু পৰিমাণে আপোনাৰ ডাটাখিনি এনক্ৰিপ্টেড হৈ যায় অৰ্থাৎ বাটতে অন্যই আপোনাৰ ডাটা চুৰ কৰিব নোৱাৰে গতিকে পৰাপক্ষত সিকিউৰড চেনেল এক্টিভেট থকা বা সিকিউৰড চেনেল থকা ৱেবছাইটতহে ভিজিট কৰাটো আপোনাৰ পক্ষে মংগলজনক নেক্সট এভয়েড ফ্ৰড সাইটস বহুখিনি ফ্ৰড সাইট আপোনালোকে পাব সাৰ্চ কৰি থাকোঁতে দেখে যিকোনো ধৰণৰ এডভাৰটাইজ পপ হয় এডভাৰটাইজ ওলাই কিবা ওলাই গতিকে এডটো পালে বুলি আপুনি সেই এডত ক্লিক কৰি তেনেকুৱা ফ্ৰড সাইটবিলাকত সোমাবলৈ নাযাব নেক্সট ব্লক হাৰ্মফুল সাইটস যদি তেনেকুৱা ধৰণৰ হাৰ্মফুল আপুনি অনুমান পায় তেনেকুৱা সাইটবিলাক যদি বাৰে বাৰে নিজে খোল খায় বা আহি মেলি আপোনাৰ পিচিত বা আপোনাৰ মোবাইলত দিগদাৰ কৰি থাকে তেনেহ'লে সেই সাইটবিলাক কমপ্লিটলি আপুনি ব্ৰাউজাৰৰ সেটিংত গৈ ব্লক কৰিব পাৰে আৰু তাক ব্লক কৰি দিয়াই আপোনাৰ বাবে মংগলজনক গতিকে এইকেইটা আপোনালোকৰ বাবে সিম্পল টিপ অতি সহজ ভাষাত আগবঢ়ালোঁ পৰৱৰ্তী সময়ত আমি সাইবাৰ সিকিউৰিটিৰ বিষয়ে সবিশেষ আলোচনা কৰিম আজিলৈ ইমানতে আহোঁ ধন্যবাদ